আজি নগাঁও জিলাৰ প্ৰেছ মিডিয়াক আমি ধন্যবাদ জনাইছোঁ। তেখেতলোকে আজি আমাক এই চৰকাৰে দিয়া উন্নয়ন পৰিষদখন তেখেতলোকে প্ৰচাৰ কৰিবৰ কাৰণে আমাক এই মিডিয়াৰ দ্বাৰা আৰু চৰকাৰ দি বৰ্তমান চৰকাৰ বিজেপি চৰকাৰে আমাক ক্ষুদ জাতিটোৰ উন্নয়নৰ ক্ষেত্ৰত আমাক এখন উন্নয়ন সমিতি গঠন কৰি দিছে। 16 চনতে দিছিলে আৰু তাক যোৱা 13 তাৰিখে 24-ৰ 13 তাৰিখে পুনৰ নিৰ্মাণ কৰি দিছে। এই পুনৰ নিৰ্মাণটা আমাক অধ্যক্ষ হিচাপে লৈ 33জন সদস্যৰ চৰকাৰ জাতিটোৰ উন্নতিৰ কল্পে যি চিন্তা কৰি দি আমাক উন্নয়ন সমিতিখন দিছে। আহি থকা দিনবিলাকত চৰকাৰৰ লগত সহমৰ্মিতাৰে আমি কাম কৰি যাবৰ কাৰণে আৰু জাতিটোৰ উন্নয়ন কল্পে কাম কৰি যাবলৈ আমি দৃঢ় প্ৰতিজ্ঞ। এই দিশত আপোনালোকক অৱগত কৰিছোঁ আৰু আপোনালোকক ধন্যবাদ দিছোঁ। আপোনালোকৰ মিডিয়াৰ জৰিয়তে এইটো সম্প্ৰসাৰণৰ কাৰণে আপোনালোকে যি আমাক সুবিধা দিলে তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকৰ কাৰণে এটি প্ৰেছ বিজ্ঞপ্তি আমি তৈয়াৰ কৰি আনিছিলোঁ। কিন্তু এই প্ৰেছ বিজ্ঞপ্তি জাতিটোৰ আমাৰ যি চিন্তাধাৰা তাক আমাৰ মুখপাত্ৰ সম্পাদক ডাঙৰীয়াক পাঠ কৰি দিবৰ কাৰণে জনাইছোঁ। সাংবাদিক বন্ধুসকল, আমি প্ৰস্তুত কৰি অনা প্ৰেছ বিজ্ঞপ্তিটো মই পাঠ কৰি দিছোঁ। ক্ষুদ উন্নয়ন পৰিষদ অসমৰ নতুন সমিতি গঠনত অসম চৰকাৰৰ দীৰ্ঘায়ু কামনা কৰি অভিনন্দন জ্ঞাপন। নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটক সমৰ্থন জনাবলৈ আহ্বান। বৰ্তমান অসমৰ জনপ্ৰিয় ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে বহু জনকল্যাণমূলক কাম কৰি থকাৰ মাজতে অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ উন্নয়ন পৰিষদসমূহৰ সমিতিসমূহ নতুনকৈ গঠন কৰি অৰ্থনৈতিক সামাজিকভাৱে পিছ পৰি থকা অসমৰ গৰিষ্ঠ সংখ্যক জনগণৰ উন্নয়নৰ পথ ত্বৰান্বিত কৰিছে আৰু 25 লাখ অসমৰ ক্ষুদ জাতি ৰাইজৰ আশা ভৰসাৰ একমাত্ৰ সমল ক্ষুদ উন্নয়ন পৰিষদ অসমৰ সমিতিখনো যোৱা 13 মাৰ্চ 2024 তাৰিখত নতুনকৈ শ্ৰী তৰুণ চন্দ্ৰ বৰাৰ অধ্যক্ষতাত গঠন কৰি দি সেই উদ্দেশ্যত অসমত ক্ষুদসকলৰ কল্যাণৰ পথ প্ৰশস্ত কৰিছে। যোৱা 15 মাৰ্চ 2024 তাৰিখত মাজুলীৰ শ্ৰী তৰুণ বৰুৱাক উপাধ্যক্ষ হিচাপে দায়িত্ব প্ৰদানেৰে সৰ্বমুঠ 33জন অসমৰ বিভিন্ন জিলাৰ প্ৰতিনিধিক সদস্য হিচাপে নিযুক্তি দি অসম চৰকাৰে পদ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰাই সমিতিখনক দায়িত্ব চম্জি দিয়ে। আমি ইয়াৰ বাবে অসমৰ ক্ষুদ জনসাধাৰণৰ হৈ অসম চৰকাৰৰ দীৰ্ঘায়ু কামনা কৰি চৰকাৰখনক বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা আৰু মাননীয় বিভাগীয় মন্ত্ৰী শ্ৰীযুত পীযুষ হাজৰিকা আৰু ভাৰতীয় জনতা পাৰ্টীৰ নগাঁও জিলা সমিতিৰ সভাপতি শ্ৰীযুত অভিজিত নাথ ডাঙৰীয়াক আমাৰ আন্তৰিক কৃতজ্ঞতাৰে ভৰা অভিনন্দন জ্ঞাপন কৰিলোঁ। ভাৰতীয় সংবিধানৰ 14 নম্বৰ ধাৰা মতে ভাৰতীয় সকলো নাগৰিকৰ দেশখনত সমান অধিকাৰ প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্য সন্নিৱিষ্ট হৈ আছে। তাৰ বাবে গণতান্ত্ৰিক ভাৰতীয় চৰকাৰসমূহে হাজাৰ হাজাৰ বছৰ ধৰি বৰ্ণ বৈষম্যৰ বলি হৈ অনুন্নত হৈ থকা সকলক উন্নয়নৰ পথত খোজ পেলাবলৈ অনুপ্ৰেৰণা দি কাৰ্য ব্যৱস্থা তথা আঁচনি গ্ৰহণ কৰি আহিছে। সেই ধনাত্মক বৈষম্য নীতিৰ ফলশ্ৰুতিত গঠন হোৱা অসমৰ বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ উন্নয়ন পৰিষদসমূহ বৰ্তমানৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন অসম চৰকাৰখনে বলিষ্ঠ ৰূপত গঠন কৰাৰ কাৰ্য ব্যৱস্থা গ্ৰহণৰ জৰিয়তে চৰকাৰখনে বিৰোধী দলসমূহৰ ভাৰতীয় সংবিধানক অৱমাননা কৰি কাম কৰাৰ অভিযোগ যে কেৱল মাত্ৰ ভোট বিচৰাৰ ৰাজনীতিৰ বাহিৰে আন একো নহয় বুলি প্ৰমাণ কৰিছে। বিৰোধী দলসমূহে আশংকা কৰাৰ ধৰণেৰে ভাৰতীয় জনতা পাৰ্টীয়ে দেশখনৰ সংবিধান পৰিৱৰ্তন নঘটাই বৰঞ্চ সুৰক্ষিতহে কৰিব। নহ'লেনো কেন্দ্ৰীয় চৰকাৰখনে অনুন্নতসকলৰ স্বাৰ্থত যোৱা 10টা বছৰত দুবাৰকৈ সংবিধান সংশোধন কৰি পূৰ্বৰ দুৰ্বল আইনক শক্তিশালী নকৰিলেহেঁতেন। ইয়াৰ উপৰিও ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ খিলঞ্জীয়াসকলৰ সুৰক্ষাৰ স্বাৰ্থত লোৱা নীতিয়ে 5000 বছৰ পুৰণি সাংস্কৃতিক সামাজিক পৰম্পৰা দেশখনত বৰ্তি থকাৰ আশা উজলি উঠা পৰিলক্ষিত হৈছে। হয়তো সেইকাৰণেই অসম প্ৰদেশৰ সকলো জাতি জনগোষ্ঠীৰ ৰাইজ আজি ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ লগত সমানে খোজ দিয়াৰ উদাহৰণ দাঙি ধৰিছে। আমি ভাবোঁ
আমাৰ ভাষা সংস্কৃতি ধৰ্ম সুৰক্ষিত হোৱাৰ স্বাৰ্থত আৰু অৰ্থনৈতিকভাৱে পিছপৰাসকলৰ উন্নয়নৰ দ্বাৰা অক্ষুণ্ণ ৰখাৰ বাবে ভাৰতীয় জনতা পাৰ্টি আৰু তেওঁলোকৰ মিত্ৰ দলসমূহক ৰাইজে এইবাৰ নিৰ্বাচনত সমৰ্থন কৰা উচিত। তৰুণ চন্দ্ৰ বৰা, অধ্যক্ষ, সুত উন্নয়ন পৰিষদ অসম। তৰুণ বৰুৱা, উপাধ্যক্ষ, সুত উন্নয়ন পৰিষদ অসম। আপোনালোকক আমাৰ বক্তব্য পাঠ কৰি শুনালোঁ। আমিতো সমৰ্থন দিয়াটো প্ৰকাশ কৰিছোঁ আৰু সমৰ্থন দিয়া কাৰণটোও আমি প্ৰকাশ কৰি আছোঁ। কাৰণটো হৈছে যে আমি অৰ্থনৈতিকভাৱে পিছ পৰি থকাৰ কাৰণেই আমি ধৰক ভাৰতীয় সংবিধানে পজিটিভ ধনাত্মক বৈষম্যৰ সৃষ্টি কৰি উন্নয়ন পৰিষদসমূহ অসমত গঠন কৰি দিছে। অৰ্থাৎ বিভিন্ন সংৰক্ষণ দিছে ভাৰতীয় সংবিধানে। সেই সংৰক্ষণ দিয়া কামটো ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে অব্যাহত ৰখাৰ কাৰণেই আমি মানে প্ৰতিপন্ন হৈছোঁ যে সংবিধান সুৰক্ষা ভাৰতীয় জনতা পাৰ্টীৰ ওচৰত হ'ব। ভাৰতীয় জনতা পাৰ্টীয়ে ভাৰতীয় সংবিধানখন সুৰক্ষা কৰি ৰাখিব পাৰিব। আৰু সেই আশংকাটো কৰিয়েই বিৰোধী দলসমূহে ভাৰতীয় জনতা পাৰ্টীক ভোট দিব নালাগে বুলি কোৱাটো অৰ্থহীন বুলি আমি ভাবিছোঁ।